हेलो एवरीवन एसएमएस मादार डायरी पुणे এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা সময় আমাৰ মাইনা এয়া দেখিছেনে ৰ'দত বহি কিতাপ পঢ়ি আছে। একেদিন তাইৰ স্কুল বন্ধ, সেই কাৰণে ৰাতিপুৱা মই এনেকৈ ৰ'দত বহাই তাইক পঢ়িবলৈ দিওঁ। আৰু এইফালে আমাৰ পোহৰ বেটাও আছে, মাইনাই নিজেও পঢ়ি থাকে, লগতে এইফালে ভায়েককো চাই থাকে, দুয়োটা কাম কৰি থাকে। সিহঁতৰ এটা ভাল বণ্ডিং হৈ গৈছে এনেদৰে। গতিকে আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ, চাই থাকক আপোনালোকে। চাই কেনেকুৱা পাই জনাবলৈ নাপাহৰিব। এইফালে আমাৰ এওঁ লাগি গৈছে কামত। যিখিনি কাম মই কৰিছিলোঁ সেইবিলাক কাম এতিয়া এওঁ লাহে লাহে কৰিবলৈ লৈছে। মানে এইকেইদিন মই কৰিব ভালকৈ পাৰা নাই কাৰণে এওঁৱে কৰে। মই যেতিয়া ভালকৈ সুস্থ হ'ম অৱশ্যে মই কৰিমেই, মাজতে এদিন দুদিন কৰোঁ। তথাপি এওঁৰ যিহেতু আজি অফিচ বন্ধ, এওঁৱে লাগি গৈছে এইবিলাক কামত। আৰু সেইটো ৰুমৰো বহুত চাফা কৰিলে। এইখিনিতে মই আছিলোঁ কাৰণে মই এইখিনি ভিডিঅ' কৰি থৈ দিছোঁ। আমাৰ মাইনাই পঢ়ি চঢ়ি আজৰি হৈ চাইকেল লৈ খেলিব যাব। আৰু এতিয়া মই আহিছোঁ পাকঘৰত। পাকঘৰৰ কাম মই অকণমান ষ্টাৰ্ট কৰি দিছোঁ কিছুমান বস্তু বনাবলৈ। এতিয়া মই বনাম আজি পিঠাগুড়িৰে চিকেন। তাৰ কাৰণে এয়া পিঠাগুড়ি খুন্দি আছোঁ। প্ৰথমতে তেল গৰম কৰি লৈছোঁ কেৰাহীত, তাৰপিছত তাত দিলোঁ পিঁয়াজ এটা কাটি আৰু লগতে দুটা জলকীয়া ফালি দিছোঁ। মোৰ কেৰাহীটোৰ অৱস্থা কি হৈছে দেখিছেনে, একেবাৰে ক'লা হৈ গৈছে। মই নতুন কেৰাহী এটা ল'ম বুলি ভাবি আছোঁ, কিন্তু ল'বই পৰা নাই, এতিয়ালৈকে যাব পৰা নাই আচল কথা। এতিয়া মই এয়া দি দিলোঁ চিকেনখিনি, আৰু এইখিনি এতিয়া অকণমান সময় লৰাই ভাজিম। পিঠাগুড়িৰে চিকেন যিটো বনায় সেইটো বড়োসকলৰ এটা প্ৰিয় ব্যঞ্জন, যাক অনলা বুলি কোৱা হয়। আমাৰ এওঁ যিহেতু বড়ো, আমিও সেইকাৰণে এইটো খাদ্য প্ৰায় খাওঁ। মই নিমখ দিলোঁ, হালধি দিলোঁ, তাৰপিছত এতিয়া এয়া দি দিছোঁ জিৰা গুড়ি। আৰু এইখিনি এতিয়া আকৌ অকণমান লৰাই ভাজিম। এই ৰেচিপিটো মই ইমান এক্সপাৰ্ট নহয় বনোৱাত, তথাপিও ঘৰত খাব পৰাকৈ বনাওঁ। আৰু বিয়া হোৱাৰ পিছত মই শিকি লৈছোঁ এইটো বনাবলৈ। আৰু ইয়াৰ পিছত চিকেন কাৰী মছলাও দি দিলোঁ। আৰু এয়া দি আছোঁ মই আদা নহৰুৰ পেষ্ট। নিজৰ মানুহজনে যিটো খাদ্য খাই ভাল পায় সেইটো শিকি লোৱাটো প্ৰত্যেক নাৰীৰে কাৰণে ভাল বুলি মই ভাবোঁ। মই সেইকাৰণে যিবিলাক নেজানিছিলোঁ সেইবিলাকো অকণমান শিকি আছোঁ, বড়ো ট্ৰেডিশ্যনেল খাদ্যবিলাক। এতিয়া আলু দি দিছোঁ। আলু সচৰাচৰ নিদিয়ে, কিন্তু আমাৰ মাইনাক যিহেতু আলু লাগে সেইকাৰণে মই আলু দি দিছোঁ ইয়াত। আৰু আলু চালু দি সেইখিনি অকণমান সময় ভাজি লৈ এতিয়া ইয়াত দি দিলোঁ মই পানী। এই পানীখিনি শুকাবলৈ দিব লাগিব। এয়া দেখিছেনে মোৰ পানীখিনি প্ৰায় শুকাই আহিছে। আৰু এইখিনি মই লৰাই ভাজি থাকিম। এইখিনি এতিয়া ভজা হোৱাৰ পিছত এতিয়া যিখিনি পানী মানে আমাক প্ৰয়োজন হ'ব জোলৰ কাৰণে সেইখিনি পানী দি দিছোঁ। অকণমান বেছিয়ে জোল লাগে যিহেতু, সেইকাৰণে অকণমান বেছিয়ে দি দিলোঁ। এতিয়া মই ইয়াত দিম পিঠাগুড়িৰ কাৰণে এয়া চাউলৰ গুড়ি 3 চামুচ লৈছোঁ। ডাঙৰ চামুচে মোৰখন অকণমান তাত এতিয়া পানী দি গুলি ল'ম। ডাইৰেক্ট দি দিব নালাগে, ডাইৰেক্ট দি দিলে হয়তো তলত ধৰি যাব পাৰে, সেইকাৰণে এনেকৈ পানীত গুলি ল'ব লাগে। এইবিলাক ৰেচিপি মই মোৰ যাৰ পৰাই শিকিছোঁ, ঘৰত থকা সিহঁতে শিকাইছে। এতিয়া অকণমান নিজে বনাব জানো। আৰু এতিয়া এয়া মই পিঠাগুড়িখিনি ঢালি দিলোঁ। বহুত বেছি পিঠাগুড়ি দিব নালাগে, নহ'লে বহুত ডাঠ হৈ যাব। মোৰ এবাৰ তেনেকুৱা হৈছিলে, সেইকাৰণে মই কৈছোঁ অকণমান কমকৈ দিব লাগে, পাতলকৈ। এতিয়া এইখিনি উতলিবলৈ দিম। একেবাৰে উতলি আহিছে মোৰ। এতিয়া উতলি অহাত ইয়াত খাৰ দি দিম। এইটো মোৰ ভীমকলৰ যিটো খাৰ যে বনায় সেই খাৰটো ঘৰৰ পৰা অনা আছিলে, তাৰে 3 চামুচমান মই দি দিলোঁ। সেই আগত যিখন চামুচ দেখুৱাইছিলোঁ চাউলৰ গুড়ি ল'বৰ কাৰণে, সেই চামুচখনেৰে। আৰু এতিয়া এয়া উতলি আছে। খাৰ দিয়াৰ লগে লগে তৰকাৰীখনত পূৰা ফেন উঠাৰ নিচিনা হৈ যায়, পিছত অৱশ্যে আকৌ নোহোৱা নিচিনা হৈ যাব। গতিকে এইখিনি মোৰ তৰকাৰীখন হৈ গ'ল। আৰু ইয়াত মই এয়া ধনিয়া কাটি দিলোঁ। গতিকে এইটোৱে আছিলে মোৰ অনলা ৰেচিপি, মানে পিঠাগুড়িৰে মাংসৰ যিটো ৰেচিপি। এইটো কৈছোঁ নহয়, বড়ো ট্ৰেডিশ্যনেলৰ এটা বৰ প্ৰিয় ব্যঞ্জন হয়। গতিকে আপোনালোকে ট্ৰাই কৰি চাবচোন, খায়ো বহুত ভাল লাগে। এতিয়া এয়া আবেলি সময়, আবেলি মানে সন্ধিয়াই হৈছে। আমাৰ মাইনা আৰু এওঁ আহিলে বজাৰৰ পৰা। আৰু এয়া কি আনিছে দেখিছেনে, এইটো হৈছে মই মাইনাক দিয়া গিফ্ট।
বাৰ্থডে গিফ্টে আছিলে, কিন্তু বহুত দিন হ'ল আজি যাম কালি যাম বুলি যোৱা হোৱাই নাছিলে আনিব। আৰু তাৰপিছত অৰ্ডাৰ দিছিলে, অৰ্ডাৰ দিয়াৰ পিছতহে আহিলে, মানে দোকানতে অৰ্ডাৰ দিবলগীয়া হৈছিল আগতীয়াকৈ। এইটো হৈছে মাইনাৰ হাৰমনিয়াম, মই দিলোঁ এই হাৰমনিয়ামটো। হাৰমনিয়ামৰো দুটা টাইপ থাকে হেনো, এটা কপাৰ কিবা এটা বুলি কৈছিলে, মই পাহৰিলোঁ দেই। যেতিয়া মনত থাকিব কেতিয়াবা হাৰমনিয়ামটো দেখুৱালে মই আপোনালোকক জনাম। এই হাৰমনিয়ামটো ল'লে 14,000 টকা, আৰু যিটো বেলেগ আছিলে সেইটো 12,000 মানতেই দিয়া আছিলে। এইটোৰ মানে অকণ চাউণ্ডটো বেছি ভাল বুলি কৈছে, কপাৰৰ বোলে কিবা এটা কিবা ৰিড নে কি, সেইটো কপাৰৰ হোৱাৰ কাৰণে ইয়াৰ দামটো বেছি বুলি কৈছে। 16,000 কৈছিলে, তাৰপিছত 14,000ত দিলে। আমাৰ মাইনা যিহেতু গানৰ স্কুল যায়, তাই ছেপ্টেম্বৰত গানৰ স্কুলত দিছিলোঁ। তাই হাৰমনিয়াম বেছিকখিনি জানা হৈছে, বেছিক মানে যিখিনি সাৰেগামা সেইখিনি। আৰু ঘৰত হাৰমনিয়াম থাকিলেহে মানে শিকাত সুবিধা হয়, যিকোনো বস্তুৱেই হওক প্ৰেক্টিচ কৰিলেহে তাৰ বেছি সুফল পোৱা যায়। এয়া আমাৰ মাইনাই হাৰমনিয়াম বজোৱাৰ আগতে সেৱাকাৰী লৈছে। মই তাইক কৈছোঁ যিহেতু সৰস্বতী হয়, তাক সেৱাকাৰী ল'ব লাগে। এতিয়া আমাৰ মাইনাই এয়া বজাই আছে, দেউতাকে এইটো ধৰি আছে, কাৰণ মাইনাই নিজেও ধৰিব পাৰে, দেখুৱাম মই ভিডিঅ'টি শেষত। কিন্তু নিজে ধৰিলে অকণমান লগ পাবলৈ অসুবিধা হয়, আৰু এইটো যিহেতু নতুন টান হৈ আছে সেইকাৰণে তাই ভালকৈ পাৰা নাই। এয়া দেখিছেনে, তাই নিজে ধৰি বজাই আছে, কিন্তু যিহেতু নতুন অকণমান টান, ময়ো নিজে টানি চাইছিলোঁ, টান হৈ আছে এতিয়াও। এয়া দেখিছে আমাৰ ছোৱালী ভালেখিনি জানা হৈ গৈছে, কাৰণ ছেপ্টেম্বৰৰ মাজতহে দিছিলোঁ চাগে তাইক এডমিশ্যন, আৰু একেই মাহতে তাই মোটামুটি এইখিনি আয়ত্ব কৰিছেই। এতিয়া প্ৰেক্টিচ কৰাই থাকিম, আৰু লগতে ময়ো শিকি থাকিম। ময়ো আজি সাৰেগামা তাইৰ লগত মানে বজাইছোঁ দেই। সাৰেগামাখিনি মই আগতে কেতিয়াও হাৰমনিয়াম চুই পোৱা নাছিলোঁ, কিন্তু আজি তাইয়ে মোক শিকালে সাৰেগামাখিনি। মই বহুত হেপ্পী আৰু ভাল লাগিছে। মানে তাইও পূৰা টিচাৰ হৈছে দেই, তাই মানে আমাৰ গানৰ টিচাৰ হৈছে আৰু আমাক শিকাই আছে। গতিকে পিছৰ কেতিয়াবা ব্লগত মই আপোনালোকক দেখুৱাম মাইনাই আমাক কেনেকৈ শিকাই আছে। গতিকে চাই থাকক পিছৰ ব্লগবিলাকো, আৰু দেখিবলৈ পাব। ভিডিঅ'টি কেনে পালে জনাব, আৰু যদি ভাল পাইছে লাইক কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।